কোকৰাঝাৰ বা চিডলি আছিল আৰু যোৱা কিছুদিন আগৰ পৰা মানে কি যোৱা লোকসভা নিৰ্বাচন আগৰ পৰাই ইয়াত তাৰমানে আমি দলীয় কাম কাজ আৰম্ভ কৰিছোঁ, সংগঠন কাম কাজ আৰম্ভ কৰিছোঁ। আৰু আজি যিহেতু ইয়াত চিডলি সমষ্টিত যিটো উপ নিৰ্বাচন হ'ব, চিডলি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ইয়াৰ পৰা আজি আমি ভোট সন্মিলন অনুষ্ঠিত কৰিছোঁ আৰু ভোট সন্মিলনত অংশগ্ৰহণ কৰাৰ কাৰণে আমি আজি ইয়ালৈ আহিছোঁ। বাই ইলেকশ্যন আহি আছে, চিডলি আৰু বঙাইগাঁও সমষ্টিত দুটা বাই ইলেকশ্যন হ'ব, কেনেকুৱা দেখা পাইছে? নাই এইটো বস্তুটো তাৰমানে স্পষ্ট। এইটো বস্তু চিডলি সমষ্টিত কোন জিকিব, বঙাইগাঁও সমষ্টিত কোন জিকিব সেইটো আচলতে প্ৰশ্ন কৰিবলগীয়া নাই। ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে ৰাইজ শাসকীয় দলৰ লগত থাকিব, কাৰণ এইখন চৰকাৰে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ কৰিছে আৰু ৰাইজ উন্নয়নমুখী ৰাইজ, গতিকে উন্নয়নমুখী যিহেতু ৰাইজ তেওঁলোকে শাসকীয় দলৰ লগতে থাকিব। আৰু সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে বঙাইগাঁৱে হওক, চিডলিয়ে হওক, প্ৰতিটো উপ নিৰ্বাচনৰ সমষ্টিতে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল জিকিব। যিহেতু বঙাইগাঁও সমষ্টিত দীৰ্ঘদিনৰ পৰা আপুনি প্ৰতিনিধিত্ব কৰি আছিলে, তাত বাই ইলেকশ্যন হ'বলৈ গৈ উপ নিৰ্বাচন হ'ব, পাৰ্থক্যক লৈ কোনো ধৰণৰ পাৰ্থক্য আজি তাৰমানে মই ইয়াত আছোঁ, আজি তাতে কেন্দ্ৰীয় সমিতিৰ পৰা হেৰি আহিছে, কি কয় প্ৰতিনিধি আহিছে, বিষয় বিভাগসকল আছে, তেওঁলোকে তাতে আলোচনা কথা ওলাইছে সহধৰ্মী। নাই মই কথাটো এতিয়া মই আপোনালোকে কি কয় তাৰমানে গণতান্ত্ৰিক পদ্ধতিৰে হ'ব, দলীয় সতীৰ্থসকলৰ আলোচনাৰ পাছতে তাৰমানে প্ৰাৰ্থীটো অসমত বৰ্তমান তাপমাত্ৰা বহুত বৃদ্ধি পাইছে। আপুনি দিল্লীত গ'ল, দিল্লীত কেনেকুৱা বাতাবৰণ? দিল্লীত গৈ তাৰমানে এক মাহ ধৰি যোৱাই নাই, গতিকে মই তাৰমানে পৰিৱেশটো গমেই পোৱা নাই। দিল্লীৰ খাদ্য সামগ্ৰী ভাষা কেনেকুৱা পাইছে? নাই দিল্লীৰ খাদ্য সামগ্ৰী ভাষা অলপ ভিন্ন, গতিকে হেৰিটো আছে, কিন্তু তাৰমানে এতিয়া দিল্লীৰ তাৰমানে হেৰিৰ লগত ৱেডাৰৰ লগত এতিয়ালৈকে তাৰমানে মই হেৰি কৰিব পৰা নাই, এডজাষ্ট হ'ব পৰা নাই, কিন্তু এটা সময়ত নিশ্চয় বিশেষভাৱে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহে, সলনি কাটি যোৱা নাই, ইউপিপিএল বা এজিপি, বিজেপিও। কি ক'ব এই মুহূৰ্তত? আজি এজিপিৰ সভা অনুষ্ঠিত হৈছে। আজি বিশেষকৈ আমাৰ যে NDA এলায়েন্স, আমাৰ বিশেষকৈ আমাৰ টিম বুলি ক'ব লাগিব, অসম গণ পৰিষদ, বিজেপি আৰু এজিপি, অসম গণ পৰিষদ, UPPL আৰু এজিপিৰ যে এটা মিত্ৰ দল হিচাপে আজি অসম গণ পৰিষদৰ এই আমাৰ চিডলি বিধানসভা সমষ্টিৰ বুথসকলক লৈ তেখেতসকলে বুথ সন্মিলন কৰিছিল। এই বুথ সন্মিলনত অসম গণ পৰিষদৰ আমাৰ চিডলিৰ সকলো লিডাৰ্ছসকল, কৰ্মকৰ্তাসকল ইয়াত উপস্থিত হৈছে আৰু মাননীয় আমাৰ বৰপেটাৰ সাংসদ, অসম গণ পৰিষদৰ নেতা ফণীভূষণ চৌধুৰী ডাঙৰীয়া ইয়াত উপস্থিত হৈছে। আমাৰ ৰাজ্যসভাৰ সাংসদ ৰণগৰা নাৰ্জাৰী ইয়াত উপস্থিত হৈছে আৰু মই বিশেষকৈ UPPL দলৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে ইয়াত উপস্থিত হৈছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি মেছেজ আমাৰ অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলক বা বুথৰ লিডাৰসকলক দিব লাগে, এই দিবলৈ মই ইয়াত উপস্থিত হৈছোঁ। আজি আহি দেখিছোঁ চিডলি সমষ্টিৰ যিমান আমাৰ অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকল আছে, তেখেতসকলে সকলোৱে সাজু হৈছে। অহা আজি বাই ইলেকশ্যন চিডলিত হ'বলৈ গৈ আছে। এই বাই ইলেকশ্যনত আমাৰ UPPL দলৰ যিজন প্ৰাৰ্থী হ'ব, NDAৰ যিজন প্ৰাৰ্থী, বিজেপি, এজিপি আৰু UPPLৰ এই অসম গণ পৰিষদৰ যি দলীয় কৰ্মকৰ্তাসকলে UPPLৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰি দিছপুৰলৈ পঠোৱাৰ কাৰণে তেখেতসকল সাজু হৈছে আৰু ভাল লাগিল। আৰু তেখেতসকলৰ কথাৰ পৰাও আমি বুজিছোঁ বা গম পাইছোঁ এতিয়া এইবেলি আৰু ইয়াত বেলেগ দলে টিকি থাকিব নোৱাৰিব। ইয়াত NDA এলায়েন্স হিচাপে UPPL দলৰ প্ৰাৰ্থী যিজন হ'ব, এই প্ৰাৰ্থীয়ে চিডলি বিধানসভা সমষ্টিত বিপুল ভোটৰ ব্যৱধানত জিকি যাব, এইটো প্ৰায় নিশ্চিত হৈছে। আমি কাম কৰিছোঁ, ইয়াত কাম নকৰা নহয়, আমি কাম কৰিছোঁ। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক যোৱা 2020 চনৰ 27 জানুৱাৰীত যি BTR একৰ্ডটো কৰিল, এই BTR একৰ্ড কৰাৰ পিছত যি পৰিৱেশটো BTRত ঘূৰি আহিছে, বিশেষকৈ শান্তিৰ পৰিৱেশটো যি এটা ঘূৰি আহিছে, আৰু শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ লগে লগে শিক্ষাৰ পৰা আৰম্ভ কৰি সকলো দিশত যি ধৰণে আমাৰ এটা মানে উন্নতি হৈছে, আমাৰ যি ডেভেলপ হৈছে, এইটো ক্ষেত্ৰত আমাৰ ৰাইজে আমাক ভাল পাইছে। গতিকে আমি আশাবাদী এইবাৰ চিডলিৰ ৰাইজে জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ওলাই আহি আমাৰ ট্ৰেক্টৰৰ যিজন প্ৰাৰ্থী হ'ব তেখেতক ভোটদান কৰি বিপুল ভোটত ইয়াৰ পৰা জিকাই দিব, এইটো প্ৰায় আমি নিশ্চিত বুলি আমি ভাবি লৈছোঁ। ইতিমধ্যে কথা ওলাইছে যে BPF UPPL মিত্ৰতা হ'ব। মুখ্যমন্ত্ৰী সেইদিনা আহিছিল চিৰাগত, মুখ্যমন্ত্ৰীৰ প্ৰশ্নটো সোধা হৈছিল, মুখ্যমন্ত্ৰীয়ে কৈছিল যে যদি একত্ৰিত হয়, মিত্ৰতা হয়, তেনেহ'লে আমি আদৰণি জনাইছোঁ। আপুনি BTR CEM ছাৰৰ ৰাজনৈতিক সম্পাদক, গতিকে এই মুহূৰ্তত কি দেখা পাইছে, কি ক'ব? নাই, আমাৰতো উদ্দেশ্যে আছে
আমাৰ UPPL দলৰ এজেণ্ডা আছে আমি বাৰে বাৰে আমাৰ দলৰ সভাপতি তথা BTRৰ মুৰব্বী বা আমিও কৈ আছোঁ BTRৰ 35 লক্ষ মানুহৰ কাৰণে আমি কাম কৰি আছোঁ BTRৰ 23টা জাতি জনগোষ্ঠী আৰু 35 লক্ষ মানুহৰ কাৰণে কাম কৰিছোঁ এই 35 লক্ষৰ ভিতৰতে BPFও আছে AGPও আছে ইয়াত BJPও আছে কংগ্ৰেছো আছে সব আছে কিন্তু এটা কথাটো হ'ল ইয়াত আগুৱাই লৈ যোৱাৰ কাৰণে BTRটো আগুৱাই লৈ যোৱাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে যি ধৰণৰ কাম কৰাৰ পলিচি পৰিকল্পনা আৰু BTR সকলো জাতি জনগোষ্ঠী একত্ৰিত কৰি কাম কৰাৰ দিশত তেখেতে আগবাঢ়িছে তাত যদি BPFৰ কৰ্মকৰ্তাসকল আগুৱাই আহি আমাক যদি সহায় কৰিব বিচাৰিছে বা আমাৰ লগত একেলগে থাকি কাম কৰিবলৈ বিচাৰিছে তাত আমাৰ কোনো আপত্তি নাই আৰু আমি সদায় আদৰণি জনাম ইয়াত সকলো মানে জ্যেষ্ঠজনসকলক আমি আদৰণি জনাম সকলো কৰ্মকৰ্তাসকলক আদৰণি জনাম আৰু আমাৰ উদ্দেশ্যটো হৈছে আমি একেলগে কাম কৰা আমি ইয়াত কোনো জাতি জনগোষ্ঠীক বিভেদতা বিচাৰোঁ যোৱা দশক ধৰি অলপ আমাৰ মাজত এটা ভুল বুজাবুজি হৈ গৈছিল যিটোৰ কাৰণত আমাৰ এজন এই ধৰণৰ এজন আমি সাংসদ হিচাপে পালোঁ যিজন সাংসদে 10 বছৰত আমাৰ কোকৰাঝাৰ সমষ্টিৰ বিষয়ে দিল্লীলৈ কি কৰিছে কি কৰা নাই সকলোৱে গম পায় কিন্তু আজি যিজন সাংসদ আমি সিদ্ধিৰ বিধায়ক তেখেত জয়ন্ত বসুমতাৰীক আমি দিল্লীলৈ প্ৰেৰণ কৰাৰ লগে লগে যোৱা যি পাৰ্লিমেণ্ট ছেশ্যনত তেখেতে বহুত কথাবিলাক তাতে উপস্থাপন কৰিছে মিডিয়াও দেখিছে গতিকে এজন দক্ষ ব্যক্তিক আমি দিল্লীলৈ পঠালোঁ আৰু আগন্তুক যিজন ব্যক্তি ইয়াৰ পৰা বিধানসভা যাব এই ধৰণৰ দক্ষ এজন ব্যক্তিক UPPLে প্ৰাৰ্থিত্ব প্ৰদান কৰিব এই প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত ইয়াত সকলো জাতি জনগোষ্ঠী ভোটদান কৰিব বুলি আমি আশা কৰিছোঁ ইয়াত BPFও ভোটদান কৰিব আমাক BPFৰ কেণ্ডিডেট হ'ব বুলি আমি গম পাই আছোঁ BPFে নিৰ্বাচনত অৱতীৰ্ণ হ'ব কিন্তু আমাৰ যিমান BPFৰ কৰ্মকৰ্তাসকল আছে তেখেতসকলে আমাক কৈছে আমি কিন্তু BPFৰ কৰ্মকৰ্তা হ'লেও এইবাৰ কিন্তু আমি UPPLৰ ট্ৰেক্টৰকে ভোটদান কৰিম বুলি তেখেতসকলে আমাক কৈছে গতিকে ইয়াত আমি নিশ্চিত বিপুল ভোটৰ ব্যৱধানত আমি এই ইলেকশ্যনটো জিকি যাম আলোচনা কিমান দূৰ আগবাঢ়িল যিহেতু আলোচনাটো এটা পৰ্যায়ত গৈছিলে কমিটিও এটা বনোৱা হৈছিল শুনা পাইছিলোঁ আলোচনা কিমান দূৰ আগবাঢ়িল নাই কমিটি সঠিক এই ধৰণৰ কমিটি হোৱা নাই সঠিক এই ধৰণৰ কমিটি বুলি কোৱা নাই আমাৰো এই এৰিয়াৰে আমি নাগৰিক এই এৰিয়াৰে বাসিন্দা BPFৰ কৰ্মকৰ্তাসকলে এই এৰিয়াৰে বাসিন্দা গতিকে আমাৰ জ্যেষ্ঠ ব্যক্তিসকলৰ লগত এটা ফ্ৰেণ্ড চাৰ্কল আছে মোৰ লগতো বহুত BPFৰ কৰ্মকৰ্তাসকলৰ ফ্ৰেণ্ড চাৰ্কল আছে এই ফ্ৰেণ্ড চাৰ্কলৰ মাজত এটা ডিছকাশ্যন মাথোন এইটো কোনো কমিটি চমিটি এটা নহয় জাষ্ট আমি একেলগে কাম কৰি যোৱাটো ভাল বুলি BPFৰো কেইজনমান ব্যক্তিয়ে কেইজনমান নেতাই সকলো নেতা বুলি নকওঁ তাত কেইজনমান নেতাই এই এটা আমাৰ আহ্বান আমাক জনাইছে বা আমাৰ আহ্বান আমাক ৰাখিছে আমিও আহ্বান কৰিছোঁ আমি একেলগে গৈ BTR একৰ্ডটো আমি ইয়াত ইমপ্লিমেণ্ট কৰিব লাগিব আৰু BTR থকা জাতি জনগোষ্ঠীৰ মাজত ভুল বুজাবুজি যাতে ভৱিষ্যতে নহয় আমি একেলগে BTR সুন্দৰ এটা বনাব লাগিব বুলি আমিও কৈছোঁ এইটো ক্ষেত্ৰত যদি BPFৰ কৰ্মকৰ্তাসকল আগুৱাই আহে তেতিয়াহ'লে আমি তেখেতসকলক আদৰণি জনাম আৰু একেলগে কাম কৰিম থেংক ইউ নাগৰিক শ্ৰী মৃগেন ৰায় ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাৰ কাৰণে মই আহ্বান জনাইছোঁ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মাননীয় ভূপেন ৰায় ডাঙৰীয়াক মই সম্বৰ্ধনা জনাৰ কাৰণে আহ্বান জনাইছোঁ তাৰপিছতে সম্বৰ্ধনা জনাম আমি ইতিমধ্যে আহি পোৱা ৰাজ্যসভাৰ সাংসদ মাননীয় ৰাণেগড় নাথ ডাঙৰীয়াক এখন ফুলাম গামোচা সমিতিৰ বসৱ দলৰ উপসভাপতি মাননীয় চন্দ্ৰমোহন ৰায় ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাৰ কাৰণে মই আহ্বান জনাইছোঁ ইয়াৰ আগতে আমি আপোনালোকক কৈছিলোঁ ফণিচিটোৰ বিষয়ে আপোনালোকে শুনিছে কিন্তু দেখা নাছিল বহুতে আৰু দেখা নাই গতিকে আজি ইয়াৰ পিছতে সম্বৰ্ধনা জনাৰ কাৰণে মই অনুৰোধ জনাইছোঁ ইয়াৰ পিছত আমাৰ দলৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী ইয়াৰ পিছতে UPPL দলৰ জ্যেষ্ঠ বছৰ তলত আমি অলপ সুবিধা পাইছোঁ গতিকে ভাল এটা পৰিৱেশত আমি বহি আছোঁ গৰমৰ মাজেদি আপোনালোকে বহি আছে আৰু সভাখন সুচাৰুৰূপে পৰিচালনা কৰা আপোনালোকে সহযোগ কৰিছে এই পৰিৱেশটো দেখি পেলাই গোটেই আনন্দিত হৈছোঁ ভাল লাগিছে আৰু আপোনালোকৰ যিটো অগপ দলৰ প্ৰতি যিটো সন্মান যিটো আপোনালোকৰ যিটো প্ৰতিশ্ৰুতি সেইটো দেখি পেলাই খুব ভাল লাগিছে তো এইখিনি সন্দিখন এইখিনি সময়ছোৱাত ইতিমধ্যে আমাৰ ভূপেন ৰায় ডাঙৰীয়াই ধুনীয়াকৈ আজিৰ সভাখনৰ মূল উদ্দেশ্যখিনি ব্যক্ত কৰিলে আৰু ইতিমধ্যে কোৱা হৈছে যে বৰ্তমান আমি অসমত AGP UPPL আৰু BJP তিনিটা দলে সংঘবদ্ধভাৱে
মৃত্যুজনত আমি আবদ্ধ হৈছোঁ আৰু ইতিমধ্যে অসম চৰকাৰ একেলগে আমি চলাই আছোঁ আৰু BTCটো মৃত্যু দল হিচাপে আমি চলাই আছোঁ। অৱশ্য আমাৰ AGP তৰফৰ পৰা আমাৰ সদ্যহতে BTCত কোনো এজন আমাৰ মানে প্ৰতিনিধি তাত ল'ব পৰা অৱস্থাত হোৱা নাই, কিন্তু আমি একেলগে তিনিটা মিত্ৰ দলৰ হৈ BTCৰো কাম কৰাৰ কাৰণে আমি যত্ন কৰি আছোঁ। তো এটা ভাল এটা পৰিৱেশ আমাৰ মাজত আছে। অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ অসমৰ আমাৰ এই জ্যেষ্ঠ নেতা UG ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত সুন্দৰ এটা পৰিৱেশত অসম চৰকাৰৰ আমি কাম কৰি আছোঁ, একেলগে কাম কৰি আছোঁ আৰু আমাৰ BTCত আমি একেলগে কাম কৰি আছোঁ। তেওঁলোকৰ লগত আমাৰ কিছু মিল আছে, কাৰণ তেওঁলোক পূৰা ST, আমি আধা ST। আমি তাৰমানে কিছুদিনৰ কাৰণে ST হৈছিলোঁ, গতিকে আমি কথাবিলাক আমি চিধা চিধি কোৱা আমি ভাজভুজ আমাৰ নাই। গতিকে আমি যদি চিধা চিধি যদি কওঁ তেতিয়াহ'লে আমি ক'ব লাগিব আজি আপোনালোকৰ ওচৰত আমি ট্ৰেক্টৰৰ কাৰণে আহিছোঁ। চিধা চিধি কথাটো ক'ব গ'লে আমি ট্ৰেক্টৰৰ কাৰণে আপোনালোকৰ ওচৰত আহিছোঁ। নিৰ্বাচন আহি আছে, নিৰ্বাচন হ'ব, নৱেম্বৰৰ নিৰ্বাচন হ'ব আৰু এই নৱেম্বৰৰ নিৰ্বাচনত আমি তিনিটা ৰাজনৈতিক দল UPPR, অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি, এই তিনিটা দল লগ লাগি আমি চৰকাৰখন গঠন কৰিছোঁ, চৰকাৰখন চলাইছোঁ আৰু এই তিনিটা দল লগ লাগি এই যি 5টা সমষ্টিত উপ নিৰ্বাচন হ'ব, এই 5টা সমষ্টিৰ উপ নিৰ্বাচন আমি তিনিটা দলে লগ লাগি খেলিম। এই 5টা সমষ্টিৰ 3টা সমষ্টিত BJP দলে নিৰ্বাচন অৱতীৰ্ণ হ'ব আৰু বাকী 2টা সমষ্টিত এটা চিডলিত UPPR আৰু বঙাইগাঁৱত অসম গণ পৰিষদ। তাৰমানে 3টা সমষ্টিত পদুম থাকিব, এটা সমষ্টিত হাতী থাকিব আৰু এইটো সমষ্টিত ট্ৰেক্টৰ থাকিব। গতিকে আমি আচলতে ট্ৰেক্টৰক জিকোৱাৰ স্বাৰ্থত আমি আজি ইয়াতে কৰিছোঁ। গতিকে আমি আপোনালোকৰ তাৰমানে ইয়াত অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আপোনালোকৰ ওচৰত আহিছোঁ। আমি কি বিচাৰোঁ? আমি বিচাৰোঁ যে অসম গণ পৰিষদ দল শক্তিশালী হওক। সকলোৰে মনত সদায় বহি থকা তেখেত আমাৰ MP ফণীভূষণ চৌধুৰী ডাঙৰীয়াই সুন্দৰভাৱে ইয়াক বহুত কথা গাঁৱলীয়া ভাষাত তেখেতে কৈ গ'ল। নিশ্চয় সকলোৱে তেখেতৰ যি চিন্তাধাৰা বা তেখেতে কি ক'বলৈ বিচাৰিছে এটা আপোনালোকে সুন্দৰভাৱে বুজিছে। যেতিয়া আমি সৰু আছিলোঁ তেখেতক আপোনালোকে ভালকৈ জানে, ছিনিয়ৰ যিবিলাক জ্যেষ্ঠ ব্যক্তিসকল আছে